Hello everyone, welcome to Gyan Bikak YouTube channel. আজি আমি Indian Constitution or basic কিছুমান কথা আলোচনা কৰিম basic কিছুমান প্ৰশ্ন উত্তৰ আমি আজি ইয়াতে চাম আমি কি হয় কেতিয়াবা আমি এডভান্স লেভেলৰ প্ৰিপাৰেচন কৰোতে আমি আমাৰ যোনবিলাক বেসিক বস্তু সেই বেসিক বস্তুটোৰ মানে ওপৰত গুৰুত্বটো কম দিও আৰু কেতিয়াবা এই বেসিক বস্তুৰ ওপৰতে বেসিক কোশ্চেন কেইটাৰ ওপৰতো কেতিয়াবা কোশ্চেন আহি যায় আৰু তাতে আমাৰ কনফিউজন বোৰ ক্ৰিয়েট হৈ থাকে তো আজি আমি ইন্ডিয়ান কনস্টিটিউশনৰ ভাৰতীয় সংবিধানৰ ওপৰত কিছুমান বেসিক কোশ্চেন লৈ আহিছো যেহেতু আমি ইন্ডিয়ান পলিটিৰ ওপৰতে এই সিৰিজটো চলাই আছো আশা কৰো আপোনালোকৰ আমাৰ এই ভিডিওবোৰ ভাল লাগি আছে আৰু যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো পলম নকৰাকে আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো আৰু আজিৰ এই ভিডিওৰ প্ৰথম কোশ্চেনটো হৈছে which country has the lengthiest constitution in the world কোনখন দেশৰ পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান আছে আৰু আমাৰ অপচন কেইটাৰ ভিতৰত ইউনাইটেড ষ্টেট ফ্ৰান্স ইন্ডিয়া আৰু জাপান আমাৰ কাৰেক্ট অপচনটো হ'ব ইন্ডিয়া ভাৰতৰ কি সংবিধান পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান হয় আৰু এই যেতিয়া ভাৰতৰ সংবিধানটো আৰম্ভণি কৰিছিলে তেতিয়া ভাৰতৰ সংবিধানত কিমান আছে 395 টা আৰ্টিকেল আছিল তাৰ পিছত 22 পাৰ্টস আছিল আৰু 8টা শিডিউল আছিল 8টা শিডিউল আছিল ঠিক আছে মনত থাকিব কিমান আছিল 395 আৰ্টিকেল 22 পাৰ্টস and 8 শিডিউল কিন্তু এতিয়া 106 তম কি সংশোধন কৰাৰ পিছত বৰ্তমান আৰ্টিকেলৰ সংখ্যা হৈছে 470 পাৰ্ট কিমান হৈ গৈছে 25 আৰু শিডিউল কেইটা হৈছে 12টা শিডিউল হৈছে মনত থাকিব নে কিনি কথা আৰু ইখিনি লগতে জানা দৰকাৰ যে ইউনাইটেড ষ্টেট যোনটো আছে ইউনাইটেড ষ্টেটৰ কনস্টিটিউশনটো পৃথিৱীৰ আটাইতকৈ সৰু কনস্টিটিউশন ঠিক আছে শৰ্টেষ্ট ৰিটেন কনস্টিটিউশন কিমান কেইটা শিডিউল আৰ্টিকেল 7টা আৰ্টিকেলৰ ভিতৰত হেক কৰিছে Next question আছে what is the date of adoption of constitution সংবিধান গ্ৰহণৰ তাৰিখ কিমান বা কিমান তাৰিখত ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ 26th November 1949 Next question আছে which of the three words were added later to the preamble প্ৰস্তাৱনত তিনিটা শব্দ কোনটো পিছত গ্ৰহণ কৰা হৈছে কোন তিনিটা শব্দ পিছত গ্ৰহণ কৰা হৈছিল যোগ কৰা হৈছিল আৰু অপচন কেইটা দিয়া আছে আৰু অপচন কেইটাৰ ভিতৰত আমাৰ কাৰেক্ট অপচনটো কি হ'ব কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ ডি সেকুলাৰ সোশিয়ালিষ্ট আৰু ইন্টিগ্ৰিটি ঠিক আছে মনত থাকিব সেকুলাৰ সোশিয়ালিষ্ট আৰু ইন্টিগ্ৰিটি আৰু কেতিয়া যোগ কৰা হৈছিল 42nd কি আছে এমেন্ডমেন্ট কৰাৰ পিছত কিমান চনত ইন দা ইয়াৰ 1976 নেক্সট কোৱেশ্চনত আছে which article in the constitution provides guidelines for amending the preamble ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে প্ৰস্তাৱনা সংশোধনৰ বাবে নিৰ্দেশ প্ৰদান কৰে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ সি আৰ্টিকেল 368 নেক্সট কোৱেশ্চনত আছে which famous case involved the term basic structure of the constitution ঠিক আছে আৰু কোনটো কেছৰ কথা আছে ইয়াতে আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ কেশৱানন্দ ভাৰতী ভাৰ্সেস ষ্টেট অফ কেৰালা ইন দা ইয়াৰ 1973 Next question আছে which article in the constitution grants us the right of equality ভাৰতৰ সংবিধানে কোনটো অনুচ্ছেদে আমাক সমতাৰ অধিকাৰ প্ৰদান কৰে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ এ আৰ্টিকেল 14 ৰ পৰা আৰ্টিকেল 18 আৰু কি ইকুৱেলিটিৰ কথা ইয়াতে আহে ইকুৱেলিটি ৰাইট টু ইকুৱেলিটিৰ ভিতৰত কি আহে ইকুৱেলিটি বিফৰ ল সোশিয়াল ইকুৱেলিটি এণ্ড ইকুৱেল এক্সেছ টু পাব্লিক এৰিয়াছ ইকুৱেলিটি ইন দ্য মেটাৰ অফ পাব্লিক এমপ্লয়মেন্ট abolition of untouchability and abolition of titles next question আছে which article in the constitution grants us right to freedom সংবিধানৰ কোনটো অনুচ্ছেদে আমাক স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰে আৰু আমাৰ অপচন কেইটা দিয়া আছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি আৰ্টিকেল কিমান 19 পৰা 22 আৰু 14 পৰা 18 কি আছিল 14 পৰা 18 আছিল ৰাইট টু ইকুৱেলিটি আৰু ৰাইট টু ফ্ৰীডম আছে 19 পৰা 22 কি ফ্ৰীডমৰ কথা ইয়াতে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ফ্ৰীডম টু এছেম্বল পিসফুলি ফ্ৰীডম টু ফৰ্ম এছ'চিয়েশ্যন অৰ ইউনিয়নছ ফ্ৰীডম টু মুভ ফ্ৰীলি থ্ৰুআউট দ্য টেৰিটৰী অফ ইণ্ডিয়া freedom to live and settle any part of the territory of India, freedom to practice any profession or to carry on any occupation, trade or business.
নেক্সট কোশ্চেনত আছে হুইচ আৰ্টিকেল ইন দ্য কনষ্টিটিউশ্যন গ্ৰান্ট আছ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন সংবিধানৰ কোনটো অনুচ্ছেদে আমাক শোষণৰ বিৰুদ্ধে অধিকাৰ প্ৰদান কৰিছে আৰু আমাৰ কাৰেক্ট অপশনটো কি হ'ব অপশন নাম্বাৰ বি আৰ্টিকেল 23 to 24 ঠিক আছে নেক্সট কোশ্চেনত আছে হুইচ আৰ্টিকেল ইন দ্য কনষ্টিটিউশ্যন গ্ৰান্টস আছ ৰাইট টু ফ্ৰীডম অফ ৰিলিজিয়ন সংবিধানৰ কোনটো অনুচ্ছেদে আমাক ধৰ্ম স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰে আৰু আমাৰ কাৰেক্ট অপশনটো অপশন নাম্বাৰ সি আৰ্টিকেল 25 ৰ পৰা 28 লৈকে নেক্সট কোশ্চেনত আছে হুইচ আৰ্টিকেল ইন দ্য কনষ্টিটিউশ্যন গ্ৰান্টস আছ ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ আৰু আমাৰ কাৰেক্ট অপশনটো হ'ব অপশন নাম্বাৰ সি আৰ্টিকেল 32 নেক্সট কোশ্চেনত আছে হোৱাট ইজ দ্য এডপশ্যন ডেট অফ দ্য কনষ্টিটিউশ্যন অলপ আগতে আমি পাইছো এটো কি 26 নৱেম্বৰ 1949 ঠিক আছে আৰু 26 নৱেম্বৰ 1949 ত আমাৰ কি হৈছিল ভাৰতৰ সংবিধানটো আমি গৃহীত কৰিছিল আমাৰ দেশে গৃহীত কৰিছিল আৰু ড্ৰাফটিং কমিটিৰ হেড কোনে আছিল বি আৰ আম্বেদকাৰ আছিল আৰু ইফেক্ট কেতিয়াৰ পৰা হৈছে ইফেক্ট আৰু এডপশ্যনৰ ডেটটো বেলেগ কিন্তু মনত ৰাখিব ইফেক্ট হৈছিল 26 জানুৱাৰী 1950 ৰ পৰা নেক্সট আছে দ্য ফিচাৰ্স অফ কনকারেন্ট লিষ্ট in our constitution is borrowed from which country's constitution and our correct option to option number D Australia next is which constitutional amendment added the part of fundamental duties to the constitution and our correct answer hobo option number A 42 constitutional amendment and it kiman sonot hoisil 1976 next is the Westminster model of government followed by the India is borrowed from corpora anisile and our correct option to hobo option number A British form of government ঠিক আছে ta mane ki ase the UK is also an unwritten constitution because it does not have any single document that codifies all their principles and rules next question is the parliamentary form of government is borrowed from parliamentary form corpora anisile British form of government or pora anisile next question is the idea of fundamental rights and judicial review is borrowed from মৌলিক অধিকাৰ আৰু ন্যায়িক সমীক্ষাৰ ধাৰণাটো corpora লোৱা হৈছে আৰু অপচন কেইটাৰ ভিতৰত আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি ইউনাইটেড ষ্টেট next question is the idea of directive principles কি আছে the idea of directive principles of state policy is borrowed from ৰাজ্যিক নীতি নিৰ্দেশক নীতিৰ ধাৰণাটো corpora লোৱা হৈছে আৰু আমাৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ A আয়াৰলেণ্ডৰ পৰা ঠিক আছে তো কি আছে the idea of directive principle of state policy was adopted from Irish constitution আয়াৰলেণ্ডৰ কনষ্টিটিউশ্যন কি কনষ্টিটিউশ্যন বুলি কোৱা হয় Irish constitution although directive principle and state policy cannot be enforced in court of law there are governing principle based on which a state is supposed to act next question is the concept of suspension of fundamental rights during the emergencies taken from corpora law is correct answer to hobo constitution of Germany next question is the ideas of liberty equality and fraternity are taken from corpora law is the idea of liberty equality স্বাধীনতা সমতা and ভাতৃত্বৰ ধাৰণাটো corpora লোৱা হৈছে আৰু আমাৰ অপচনৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ ডি ফ্ৰান্সৰ পৰা নেক্সট কোশ্চনত আছে which schedule contains the provisions relating to the administration and control of scheduled areas and scheduled tribes ভাৰতৰ কোন অনুসূচিত অঞ্চল আৰু অনুসূচিত জনজাতিৰ প্ৰশাসন আৰু নিয়ন্ত্ৰণ সম্পৰ্কে ব্যৱস্থা কৰা আছে কোনটো schedule আছে কিনি কথা অপচন নম্বৰ বি টো হ'ব কারেক্ট আমাৰ 5th schedule আৰু এটো যদি কেতিয়াবা আৰ্টিকেল আহে আৰ্টিকেল 244(1) নেক্সট কোশ্চনত আছে which schedule of in the Indian constitution is the power authority and responsibility of panchayat আৰু আমাৰ কারেক্ট অপচন টো অপচন নম্বৰ ডি 11th schedule next is by which constitutional amendment was voting age brought from 21 to 18 years ভাৰতীয় সংবিধান সংশোধনৰ দ্বাৰা ভোটদানৰ বয়স 21 ৰ পৰা 18 লৈ হ্ৰাস কৰা হৈছিল কোনটো সংশোধনৰ পৰা কেতিয়া আমি কোনটো এমেন্ডমেন্টৰ পৰা আৰু আমাৰ কাৰেক্ট অপচনটো অপচন নম্বৰ বি 61 constitutional amendment in the year 1988 next আছে what can be rightly said about the Indian constitution it is fully rigid it is fully flexible partly rigid and partly flexible neither rigid or flexible tamar correct option to option number C partly rigid and partly flexible
Next question আছে, which case was it declared that preamble is the part of the constitutional part of the constitution? আর আমার কোনটো কেসের কথা আছে, কেশবানন্দ ভারতী ভার্সেস স্টেট অফ কেরালা in the year 1973. What form of government does India follow? ভারতে কোন ধরনের সরকার অনুসরণ করে? আর আমার কারেক্ট অপশনটো কি হবে? আমার কারেক্ট অপশনটো হবে অপশন নাম্বার সি, ফেডারেল সিস্টেম অফ গভর্নমেন্ট but showing a unitary bias, and it is brought from Canadian form of government. Next question আছে, what does the word sovereign mean? সার্বভৌম শব্দটোৰ অৰ্থ কি? আর আমার কারেক্ট অপশনটো হবে অপশন নাম্বার এ, absolutely independent. What does the word socialist mean? সমাজতান্ত্রিক শব্দৰ অৰ্থটো কি আছে? সমাজতান্ত্রিক অৰ্থটো হৈছে a system, কি হ'ব কারেক্ট অপশন, a system of political economy that ensures equitable distribution of wealth and protects from exploitation. What does the word republic mean? গণৰাজ্য শব্দটোৰ অৰ্থ কি আছে? আৰু গণৰাজ্যৰ শব্দটোৰ অৰ্থ হৈছে head of the state is elected by the citizen, not hereditary. ঠিক আছে, head of the state is elected by the citizen. মানুহৰ দ্বাৰা কি কৰা, মানুহৰ দ্বাৰা কি হয়, ৰাজ্যৰ মুৰব্বী নিৰ্বাচন কৰা হয়, হেৰিডিটি মানে বংশগত নহয়। নেক্সট আছে, হোৱাট ডাজ দ্য ৱৰ্ড সেকুলাৰ মিন? ধৰ্ম নিৰপেক্ষ শব্দটোৰ অৰ্থ কি আছে? আর আমার কারেক্ট অপশনটো অপশন নাম্বার সি, হ্যাভিং নো অফিসিয়াল স্টেট অফ রিলিজিয়াস এন্ড গ্রান্টিং এভরি সিটিজেন দ্য রাইট টু ফ্রিলি ফলো এনি রিলিজিয়াস অফ হিজ অর হার চয়েস। নেক্সট কোশ্চেনত আছে, হোৱাট ডাজ দ্য ৱৰ্ড ডেমোক্ৰেটিক মিন? গণতান্ত্রিক শব্দটোৰ অৰ্থ কি? তো অপশন কেইটাৰ ভিতৰত আমাৰ কারেক্ট অপশনটো কি হ'ব? আমাৰ কারেক্ট অপশনটো অপশন নাম্বার ডি, গ্রান্টিং ইকুয়াল ভোটিং রাইটস টু এভরি সিঙ্গেল সিটিজেন অফ দ্য নেশন। নেক্সট কোশ্চেনত আছে, what is not true about the directive principle of state policy? They are borrowed from Irish constitution. They are meant for promoting social and economic democracy. They can be enforced in court of law, and they are classified into Gandhian, socialistic and liberal intellectual. আমার কারেক্ট অপশনটো হ'ব অপশন নাম্বার সি, they can be enforced in court of law. এটো আমাৰ সঁচা নহয়, আৰু বাকি কেইটা আমাৰ কি আছে? ট্ৰু। ইট ইজ, these are true related to directive principle of state policy. নেক্সট কোশ্চেনত আছে, what stand at the apex of judicial system? ন্যায়িক ব্যৱস্থাৰ শীৰ্ষত কি আছে? ডিফেন্স মিনিষ্ট্রি, সুপ্রিম কোর্ট, প্রাইম মিনিস্টার এন্ড পার্লামেন্টারি। আমার পার্লামেন্ট, আমার কারেক্ট অপশনটো অপশন নাম্বার বি, সুপ্রিম কোর্ট। ঠিক আছে, সুপ্রিম কোর্ট। India has a system of court at all levels from district to lower high court. Still Supreme Court stands at the apex of the judicial system. Next is a fundamental duties were added in the constitution after the recommendation of which committee? কোন কমিটিৰ পৰামৰ্শ মতে সংবিধানত মৌলিক কৰ্তব্য যোগ কৰা হৈছিল? আৰু আমাৰ কারেক্ট অপশনটো অপশন নাম্বার ডি, স্বৰ্ণ সিং কমিটি। স্বৰ্ণ সিং কমিটি। আৰু এটো কেতিয়া এড কৰা হৈছিল? 42 amendment in the year 1976. ঠিক আছে, আৰু স্বৰ্ণ সিং কমিটিৰ হেড কোন আছিল? হেড আছিল স্বৰ্ণ সিং, was the chairperson, আৰু তেখেতক কি কৰাইছে? পদ্ম বিভূষণ এৱাৰ্ড দিয়া হৈছিল। কিমান চনত? 1992 তেখেতক কি আছিল? পদ্ম বিভূষণ বঁটাটো আগবঢ়োৱা হৈছিল। আশা কৰো এই কনস্টিটিউশনৰ বিষয়ে সৰু সৰু কথাবোৰ আপোনালোকৰ মনত থাকিব আৰু সহায় কৰিব। যদি ভিডিওটো ভাল পাইছে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থ্যাংক ইউ।